স্বামীৰ প্ৰিয় শব্দৰে শেষ বিদায় দিলে পত্নী উপাসনা বকলিয়ালে। অসমীয়া জাতি জীয়াই থাকে মানে ৰাজীৱ হদিয়া জীয়াই থাকিব। আদ্যশ্ৰাদ্ধৰ দিনা এই মন্তব্য প্ৰকাশ কৰে পত্নী উপাসনা বকলিয়ালে। জয় অসম ধ্বনি দি উচুপি উঠিল ৰাজীৱ হদিয়াৰ পত্নী উপাসনা বকলিয়াল। ল'ৰা এটা দি থৈ গৈছে, ল'ৰাটোকো মই জাতিটোৰ বাবে আগবঢ়াই দিম। গীতেৰে মাতেৰে ধনী মানুহজনৰ শেষ বিদায়। কান্দি কান্দি অশ্ৰুশক্তি নয়নেৰে বিদায় দিলে সকলোৱে। ৰাজীৱ হদিয়াৰ বিদায় মুহূৰ্তত দেখিবলৈ পোৱা গ'ল অজস্ৰ লোকৰ ভিৰ। কাহানিও নোপোৱা আদৰ সন্মান একেলগেই পালে মানুহজনে। হদিয়াৰ টুপচিঙা গাঁৱত ৰাইজে মিলি পাতিলে আদ্যশ্ৰাদ্ধ। দেখিবলৈ পোৱা গ'ল লাখ লাখ জনসমাগম। সকলোকে ধন্যবাদ জনালে ৰাজীৱ হদিয়াৰ পত্নী উপাসনা বকলিয়ালে। স্বামীৰ শেষ আশাৰ কথা কি ক'লে পত্নী উপাসনা বকলিয়ালে এবাৰ শুনোচোন আহক। তেখেত অমৰ, মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব। তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম। মই মোৰ ল'ৰাটো আছে, আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব। সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে। আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব। আৰু